গ্ৰহদোষ কি কম বেছি পৰিমাণে আপুনি আমি সকলোৱে জানো, কিন্তু কোন গ্ৰহৰ বেয়া প্ৰভাৱ পৰিলে আপুনি খুবেই সাৱধান হ'ব লাগিব, অন্যথা পদে পদে বিপদত পৰিব। আপুনি কোনবোৰ লক্ষণ দেখা পালে আপুনি বুজিব পাৰিব যে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে আৰু এই বেয়া প্ৰভাৱৰ পৰা কিদৰে আপুনি মুক্তি লাভ কৰিব। এই সকলোবোৰ কথা পাতিম। আমি আমন্ত্ৰণ জনাই আনিছোঁ কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আমি প্ৰায় এটা কথা শুনো যে ৰাহু কেতু বা আন গ্ৰহৰ বেয়া প্ৰভাৱ পৰে, এই কথাবোৰ কেনেকৈ বুজিব? আমাৰ যিকোনো হৰস্কোপত 9টা গ্ৰহ মানুহ প্ৰত্যেকটা 9টা গ্ৰহ থাকে আৰু 9টা গ্ৰহৰ মাজতে কিন্তু আপোনাৰ কোনটো গ্ৰহ সবচেয়ে বেছি বেয়া। প্ৰত্যেকটা মানুহৰ 3টা মানে 4টা গ্ৰহ প্লেনেট আছে আমাৰ। এই 4টা গ্ৰহ যদি মানুহ প্লেন যদি বেয়া হয় তাহলে মানুহ সাকসেসফুল খুব কম পায়, সফল হ'ব নোৱাৰে। তো প্ৰথমত আপোনাৰ কিছুমান ক্ষেত্ৰত আপোনাৰ ৰাহু কেতু যেটা আপুনি ক'লে না, ৰাহু কেতু আৰু হল শুক্ৰ আৰু হল শনি আৰু বৃহস্পতি, এই 4টা প্ৰত্যেকটা মানুহৰ 4-5টা গ্ৰহ খুব ইম্পৰ্টেণ্ট। যদি এই 5টা গ্ৰহ যদি আপোনাৰ যদি তাৰ মাজত 3টা গ্ৰহ যদি মানুহ যদি বেয়া হয় তাহলে লাইফত ইমবেলেন্স হৈ থাকে আৰু মানুহ সাকসেসফুল নাপায়। তো শুক্ৰৰ পৰা আমি যেটা আগত কৈছোঁ মই শুক্ৰৰ পৰা সাকসেসফুল কৈ থাকোঁ, শুক্ৰৰ পৰা হেপিনেছ, শুক্ৰৰ পৰা কৈ থাকোঁ লাক্সাৰী লাইফ। প্ৰত্যেকটা এভৰি সাকসেসফুল মানুহৰ কাৰণে ভেনাছ ভাল হ'ব লাগে। ভেনাছ যদি ভাল নহয় তাহলে আপুনি কেতিয়া সাকসেসফুল নহয়। কিছুমান ৰাহু ভাল হ'ব লাগিব। ৰাহু হ'ল মানুহৰ ডিপ্ৰেশ্যন, ৰাহু হ'ল অভাৰ থিংকিং, ৰাহু হ'ল আপোনাৰ ছাডেনলি লাইফত প্ৰব্লেম। ৰাহু হ'ল যদি বেয়া থাকে তাহলে ছাডেনলি লাইফত প্ৰব্লেমবিলাক আহি থাকে। তো আপোনাৰ টকা বহুত আছে কিন্তু বাট আপোনাৰ যদি ৰাহু যদি বেয়া হয় সেভিংস নহয় তাহলে টকা ইনকাম কৰি মোৰ লাভ নাই। তো ৰাহু যেনে কেতু হ'ল আননেচেচাৰী আপোনাৰ থটবিলাক আহিব। কেতু হ'লে আপোনাৰ বেয়া সংগ আহিব। কিছুমান ক্ষেত্ৰত আপোনাৰ কিছুমান ল'ৰা ছোৱালী খুব কম বয়স হওক ড্ৰাগছ হওক আহি যায়, নেচাৰ ৰিটাৰ কৰি থাকে। কেতু যদি বেয়া হয় মানুহৰ লগত সম্পৰ্কটো বেয়া হয়, ৰাফলি কথা পাতে, মা দেউতালৈ মানে এডজাষ্টমেণ্ট নহয়, চিনিয়ৰ পাৰ্চনৰ লগত আপোনাৰ ইমান আপোনাৰ এডজাষ্টমেণ্ট কৰিব নোৱাৰে, এইবিলাক কেতু কৰা থাকে। তাৰপিছত তাৰপৰা শনি হ'ল আপোনাৰ ন্যায়দাতা, কৰ্মফল। শনি যদি বেয়া হয় মানুহ এলাহ ভাৱ আহি যায়, লেজিনেছ ভাৱ, কিছুমান কৰি আছোঁ প্ৰত্যেক এডুকেশ্যন ক্ষেত্ৰত এনেকৈ আহি থাকিব, কেৰিয়াৰ ক্ষেত্ৰত আহি থাকিব। শনি যদি বেয়া হয় আমি কেতিয়া ছাকচেছফুল নাপাওঁ, কাৰণ আমি যদি কৰ্ম নকৰোঁ। আপোনাৰ শুক্ৰ ভাল, ৰাহু ভাল, শুক্ৰৰ পৰা ছাকচেছ আহিব, ৰাহুৰ পৰা আনএক্সপেক্টেড মানি আহিব বা ৰাহু পজিশ্যন ভাল। কিন্তু শনি যদি বেয়া থাকে এলাহ ভাৱ, যদি কৰ্মটো কৰিব লাগিব। তো শনি যদি বেয়া থাকে তেনেহ'লে কি আমাৰ কৰ্ম মানে আপোনাৰ কৰ্মত এলাহ ভাৱ, লেজিনেছ ভাৱ। শনি যদি বেয়া হয় আমি নেগেটিভ ভাবোঁ, ওইবিলাক অকণমান ইমবেলেঞ্চ হৈ থাকে। তো শনি মানুহ ভাল হ'ব লাগে। তো এই তাৰপিছত আহি যাওঁ বৃহস্পতি হ'ল আপোনাৰ লক্ষী স্থান মানে ফাইনেন্সিয়েল। লক্ষী দুটা হয়, এটা হলো কুবেৰ, এটা লক্ষী হৈ থাকে। কুবেৰ হ'ল আপোনাৰ সেভিংস, গ্র্যান্ড সেভিংস, যেটা আমার এফডি হোক বা একাউন্টে রাখে সেভিংস। আর বৃহস্পতি হল ডেইলি ইনকাম কৰি আছে, ডেইলি আপনার খরচটো হয়ে আছে, এটা বৃহস্পতি করাই থাকে। তো আমার প্রত্যেকটা প্ল্যানেট আপনার একটা ইচ্ছা আছে মানে কোনটো কৰিলে ভাল থাকে। তার লগতে রবি, চন্দ্র আর মঙ্গল এইবিলাক মানে কি হয় আপনার ডেটবিলাক ইমান বেয়া হলে একো নাই, লাভ হলে একো নাই। রবি একটা ঘরে এক মাহ থাকে, তো রবি একটা ঘরে এক মাহ থাকিব। চন্দ্র হল আপনার হলো প্রত্যেক 8 দিনের পিছত আপনার চন্দ্র চেঞ্জ হয়ে থাকে। তো আর বৃহস্পতি 1 বছর পিছত চেঞ্জ হয়ে থাকে। আর রাহু কেতু 1.5 বছর, আর শনি হল 2.5 বছর, আর বুধ হল 18 দিন। বুধ যদি 18 দিনের পিছত গ্রহটো মুভমেন্ট করে, বেশি দিন নহয়, বেশি না। বুধ মানে কি হল, বুধ হল আপনার হলো যেমন আপনার কাল মেঘ রেখে বুধ আজি আছে, 18 দিনের পিছত বুধটা চেঞ্জ হয়ে যায়। তো বুধ কি গ্রহ বেয়া হলে আমার ইমান নহয়, কেন আপনার গ্রহ চেঞ্জ হয়ে আছে। কেন আমার হল আমার জন্মৰ পৰা আমার দুটা সিস্টেম আমার মানে অ্যাস্ট্রোলজি ক্ষেত্ৰত যেতিয়া আমি জন্মগ্রহণ করি একটা হরস্কোপ হয় আর এক পেজের হরস্কোপ এটা হয়। যেমন আপনি কোনো মোর চেম্বার মর্তাতে আহিলে তো জন্মৰ পৰা একটা হরস্কোপ হয়ে আছে, কিন্তু এতিয়া যে আজি যে গ্রহ ক'ত আপনার ট্রানজাকশন হয়ে আছে, কার লগত কানেক্ট হয়ে আছে, কার লগত আপনার মানে দৃষ্টি হয়ে আছে, এটা ইম্পর্টেন্ট। কারণ আপনার যদি 50 বছর আগত জন্ম গ্রহ আগে এক সেম নহব, কারণ আমার গ্রহবিলাক চেঞ্জ হয়ে আছে, লগতে আমার দশা মহাদশা চেঞ্জ হয়ে আছে। তো একই মানুহৰ ডেট অফ বাৰ্থ সব একই থাকে, কিন্তু বাট মানুহৰ সাকসেসফুল বেলেগ বেলেগ কিয় কারণ হয়। কিছুমান একদম বহুত ধনী মানুহ হৈ গ'ল, বিশাল এভারেজ হৈ গ'ল, একজন ডক্টর হল, একজন ইঞ্জিনিয়ার হল, একজন রাস্তা ভিকারি হয়ে আছে বা লেবারে কাম করে, কিয় কারণে বেলেগ বেলেগ হয়। তো আমার দশা মহাদশা ইম্পর্টেন্ট। দশা মহাদশা আপনার যিমানই হোক একর লগত জন্ম, কারণ টুইন্স বেবি হয়, দশা মহাদশা একই নহয়। 1 মিনিটের যদিও আপনার চেঞ্জ হয়, দেখো আপনার কার গুয়াহাটির জন্ম, কারো অথবা আপনার জোড়হাট জন্ম, অথবা আপনার শিলচর জন্ম, তো বেলেগ বেলেগ হয়ে আছে কিয়।
কিন্তু তাহলে আমার হলো গ্রহবিলাকে 1-2 মিনিটের চেঞ্জ হয়ে যায় কিন্তু আমার যেটো সিস্টেম যে হয়ে আছে আমার শিলচরের বেলেগ হ'ব অসমৰো বেলেগ হ'ব কোনো মানুহ শিলচৰ জন্মগ্ৰহণ কৰে বা গুৱাহাটী জন্ম কৰে একই নহয় তো আমার প্রত্যেকটা গ্রহৰ লগত এটা কানেকশন থাকে সাবলে প্রত্যেকটা তাবল হলো আপনার শুক্র 28 দিন আমি কথা পাতিম এটা গুৰুত্বপূৰ্ণ কথা এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাব হেল্ল মই গুৱাহাটীৰ পৰা কৈছো হক মোৰ নাম ৰূপেন বসুমতাৰী মোৰ জন্ম হৈছিল 1979 ৰ 19 ফেব্ৰুৱাৰীত 19 ফেব্ৰুৱাৰী 19 ফেব্ৰুৱাৰী 1979 1979 জন্ম সময়টো মোৰ ৰাতি হৈছিল 11টা বজাত ৰাতি জন্মস্থান ক'ত জন্মস্থান গুৱাহাটীতে জন্ম মোৰ ভৱিষ্যতটো কৈ দিবচোন অলপমান ভবিষ্যতে কি কৰিব আপোনাৰ প্ৰেজেন্টটো ইম্পৰ্টেন্ট আমি ভবিষ্যত খালি প্ল্যানিং কৰো ফিউচাৰ ইজ এ প্ল্যানিং প্ৰেজেন্ট যদি মানুহ বেয়া হয় না ভবিষ্যত এনে বেয়া হ'ব ঠিক আছে তো আপোনাৰ যেটো হৰস্কোপত লগ্ন হল আপোনাৰ তুলা লগ্ন ৰাশি হল বৃশ্চিক ৰাশি লগ্নত পঞ্চম স্থানত বহি আছে ৰবি কেতু বুধ আৰু মংগল ৰবি কেতু কয় আপোনাৰ গহন যোগ আৰু লগ্নত একাদশম 11 হাউস যত আপোনাৰ সেভিংস বা ইনকামস তাতে ৰাহু বহি আছে গহন যোগ যদি থাকে না তাহলে মানুহৰ কিন্তু যেটা আপনি কলে ফিউচার ক্ষেত্রে প্রবলেম ফেস কৰিব লাগে গহন যোগ মানে কি টকা পয়সা সেভিংস কম হ'ব গহন যোগ মানে আননেসেসারি খরচ বহুত হ'ব তো গহন যোগ থাকিলে মানুহ প্ল্যানিং পুরো চেঞ্জ হৈ যায় লগত বুধ বহি আছে তো হরস্কোপটো শুক্র ভাল তাৰপিছত বৃহস্পতি তুঙ্গী বৃহস্পতি খুব ভাল পজিশন বহি আছে কর্মস্থান বহি আছে খুব ভাল পজিশন কিন্তু গহন যোগ থাকা না কি হৈছে আপোনাৰ লাইফত সাডেনলি লাইফত প্রবলেম 2 বছৰ ভাল যায় 6 মাহ বেয়া থাকিব আকৌ 1 মাহ ভাল 3 মাহ বেয়া তো এই হল গহন যোগ যদি ঠিক কৰিব পাৰে তাহলে আপোনাৰ ফিউচাৰ নহয় প্ৰেজেন্ট এনেকা প্ৰবলেম চলি আছে আপোনাৰ প্ৰেজেন্ট ঠিক কৰি দিয়ক ফিউচাৰ ইজ আপোনাৰ এনে ঠিক হ'ব হৰস্কোপ ভাল বেয়া নহয় ৰেমেডি দি আছে এলা শুনক কৈ দিম আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে DY 365 ৰ দৰ্শকক আমি জনাই থব বিচাৰিছো 1 2 3 4 5 8 9 12 17 18 19 20 28 29 30 31 গুৱাহাটী বৈশিষ্ট চাৰিআলি পিলিংকাটৰ দৰ শিৱ মন্দিৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰিব 6 তাৰিখে যোৰহাট লৈ যায় হোটেল ইন্দ্ৰা বৰুৱা চাৰিআলিত আছে 7 তাৰিখে অৰুণাচল সুব্ৰিয়া অৰুণাচলৰ নাহৰ লগুনৰ ৰাজধানী পেট্ৰল পাম্পৰ অপজিটে এটা চেম্বাৰ আছে চেম্বাৰটোৰ নামটো কি সৰস্বতী জুৱেলাৰ্ছ আৰু লগতে 10 তাৰিখে তেখেত বঙাইগাঁৱলৈ যায় বঙাইগাঁৱত আছে মাংগলিক মন্দিৰ দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালহৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 21 তাৰিখে তিনিচুকীয়া টি-ডে জুৱেলাৰ্ছ প্ৰকাশ বজাৰৰ প্ৰথম মহলত আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেট সোণাৰীপট্টিত আছে 23 তাৰিখে শিলাপথাৰ পৰিতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোড ৰাধেশ্যাম মিঠাই দোকানৰ বিপৰীতে আছে 27 তাৰিখে খৈবৰগাঁও নগাঁৱৰ খৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লগতে এটা WhatsApp নম্বৰ দিছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক আপুনি পোনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰে সমাধান দিব আৰু লগতে আমি যেহেতুকে খুব গুৰুত্বপূৰ্ণ কথা গ্ৰহ দুখৰ বিষয়ে তো গ্ৰহবিলাক যদি এই যে 9টা গ্ৰহ সাব এই প্ল্যানেট হয় তাৰ পিছত আমাৰ দশা মহাদশা অন্তৰ্দশা থাকে কোন দশাৰ মানুহ জন্মগ্ৰহণ কৰে এই জানিব লাগিব কাৰণ প্ৰত্যেকটা মানুহ যেমন ৰবি হল আপোনাৰ হল 6 বছৰ এটা মানুহৰ দশা থাকে আৰু যেমন আমাৰ তাৰ পিছত হল চন্দ্ৰ 10 বছৰ থাকিব মানে সবাটোকৈ কম বুধে নেকি হ্যাঁ বুধ তো 18 দিন কৈছিল তারপর শুক্র 28 দিন চেঞ্জ এটা গ্রহবিলাক চেঞ্জ হৈ থাকে বৃহস্পতি রাহু কেতু শনি হল আমার হল মানে আপনার 4টা গ্রহ হল আপনার অকমান লেট কারণ 1.5 বছর 2.5 বছর আর 1 বছর আর বাকি যে প্ল্যানেট বিলাক আছে রবি হল 1 মাস থাকে চন্দ্র হল 2 দিন 4 ঘন্টা আর মঙ্গল হল 45 ডেজ বুধ হল 18 দিন আর হল শুক্র 28 দিন মানে এইবিলাক হল গ্রহবিলাক আপনার ট্রানজাকশন কই থাকে তো ট্রানজাকশনের ক্ষেত্রে কি হয় কিছুমান সব আপনার শনি কাল চলি আছে কিন্তু তার গ্রহ যদি ট্রানজাকশন করে খুব ভালো পজিশন বই আছে তো দেখো লগত ডেভেলপ হবে যেমন আপনার হল এই যে আপনার 29 তারিখ যেটা আপনার এই মাসের 29 তারিখ তো শনি চেঞ্জ হয়েছে এটা পিছত ডিটেইলস আলোচনা কৰিম শনি সাথে লৈ তো গ্রহ ট্রান্সফার লৈ আপনার মেন থাকিব কোন গ্রহর উপর দৃষ্টি থাকে দৃষ্টি হল আপনার শনি কাক চাই আছে শনি হল আপনার 3 নম্বর ঘর 7 হাউস শনি আপনার চাই থাকে যদি কি হয় আমরা কি হরস্কোপে যেটা বিচার করব ধরক কার হল আপনার শনি কার যদি আপনার
3 নম্বৰ ঘৰত বহি আছে তাহলে আপোনাৰ শনি ক'ত চাই আছে মানে ওয়ার্কিং প্লেস তো কর্মস্থান বাধা বিলাক নিৰীক্ষণ কৰি আছে সকলো বস্তু হয় তো শনি ক'ত 7 হাউস আপনার কেরিয়ার বিজনেস লাইফ পার্টনার স্থান তো শনি তো তাতে প্রবলেম কৰিব তো আমাৰ গ্ৰহ যেটা হল তৎকালীন মানে যেটা আমাৰ গোচৰ কৰি থাকো আমি এটা আজি যেটা ডেট হিসাবে আজি রাশি নক্ষত্র ক'ত আছে দিন এইবিলাক চাব লাগে কাৰণ কালি যেটো জন্মগ্ৰহণ কৰি আছে আজি একো নহয় কামিং দিন একো নহব তো আমাৰ গ্ৰহৰ ওপৰত ডিপেন্ড কৰে গ্ৰহত ক'ত পজিশন আছে তো আপোনাৰ কি হল এটা ফোন কল আছে আমি লৈ লম হয় আপুনি কৰ পৰা কৈছে জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাও হয় মই বিপুৰীয়াৰ পৰা কলো মই এটা তাৰিখ কওঁ আপুনি চাই দিব লাগিছিলে 2010 6 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ 2010 হয় টাইমটো ক'ব টাইমটো 10:45 ৰাতিপুৱা 7:45 হয় জন্মস্থান ক'ত জন্ম গুৱাহাটীতে গুৱাহাটী কি বাৰ আছিলে জানা আছে হেল্ল' তো এইটো হৰস্কোপত হল লগ্ন হল আপোনাৰ হল কন্যা লগ্ন ৰাশি হল কৰ্কট ৰাশি লগ্নে আপোনাৰ 4 নম্বৰত ৰাহু বহি আছে দশম স্থানত কেতু বহি আছে মঙ্গল অকমান বেয়া শুক্ৰ পজিশন বেয়া নহয় তো অকমান কি লগ্নত যদি শনি বহি থাকে চাব আপোনাৰ হেলথ অকমান হেলথ ইস্যু থাকিব কাৰণ লগ্নত যদি শনি থাকে অকমান এলাহ ভাব লেজিনেছ এডুকেশ্যনৰ ক্ষেত্ৰত পঢ়া শুনাকে অকমান এলাহ ভাব থাকিব কৰিম বা কৰি আছো কিন্তু হৰস্কোপত লগ্ন দ্বাদশ ৰবি বুধ বহি আছে এইটো বুধায়িত্ব ৰাজযোগ বুধাযুগৰ ৰাজযোগ কাৰণে কিন্তু এটা ট্যালেন্ট বা পঢ়া শুনা তাৰ কিন্তু ভাল যোগাযোগ কিন্তু শনিৰ কাৰণে কি হৈ আছে অকমান এলাহটো যদি ঠিক কৰিব পাৰে দেন সাকসেসফুল পাব হৰস্কোপ বেয়া নহয় শনিৰ প্ৰতিকা কৰক ভাল ফল পাব ধন্যবাদ জনাইছো আপোনাক আৰু আমি যদি পুনৰ আলোচনাৰ মাজত এটা টিপস দিওঁ মই আপোনাৰ যেহেতু আপোনাৰ বিজনেছৰ ক্ষেত্ৰত কেনে আমি গহলৈ আলোচনা কৰোঁ মানে গহৰ ক্ষেত্ৰত আমাৰ এডুকেশ্যন হ'ব পাৰে অথবা কেৰিয়াৰ হ'ব পাৰে বা হেলথ হ'ব পাৰে কিন্তু কাৰোবাৰ বিজনেছৰ ক্ষেত্ৰত অথবা টকা পইচাৰ ক্ষেত্ৰত ঘৰত সেভিংস নহয় অথবা আপোনাৰ বিজনেছৰ সেভিংস বা চাকৰি কৰি আছে টকা সেভিংস নহয় তো এইটো বিজনেছৰ টটকা দি আছো টেটকা হল বিজনেছৰ টকা পইচাৰ সেভিংস হ'ব এইটো আপুনি কৰিব বুধবাৰ কৰিব পাৰে অথবা বৃহস্পতিবাৰ অথবা পূৰ্ণিমা ভাল দিন চাই কৰিব ৰাতিপুৱা 10টা আগত কৰিব হালধীয়া এটা কাপোৰ ল'ব তাতে অকমান আপোনাৰ হালধি পাউডাৰ দিব অকমান চাউল দিব আৰু হালধীয়া কৰি হয় যেটো আপোনাৰ 10 পূজা দোকান পাব হালধীয়া কৰি দিব এটা আৰু এক পিস আপোনাৰ জালুক দিব আৰু এটা এলাচি দিব আৰু লং দিব এই গুটি বস্তু আপুনি পূজা কৰিব পূজা সময়ত আপোনাৰ গণেশ মন্ত্ৰ জপ কৰিব পাৰে ওং গাং গণেশাই নমঃ জপ কৰিব পাৰে নহলে ওং ৰিং শ্ৰীং লক্ষ্মী দেৱাই নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰি পূজা পাঠ কৰি আপোনাৰ বান্ধি আপোনাৰ ক্যাশ বক্স ৰাখিব পাৰে যদি ক্যাশত ৰাখিব পাৰে এক মাহ পিছত চেঞ্জ যদি পূৰ্ণিমাত কৰে নেক্সট পূৰ্ণিমা আকৌ চেঞ্জ কৰিব যদি এনেকা যদি কৰিব পাৰে ফাইনান্সিয়াল ক্ষেত্ৰত ভাল হ'ব আৰু টকা পইচা সেভিংস হ'ব তো আমাৰ এই গ্ৰহ হৰস্কোপত আমাৰ কি এই টটকাবিলাক যিবিলাক আছে মই আজিলৈকে ষ্টন দিয়া নাই কাৰণ একেবাৰে কম টকাত আমি দেখিছো আপুনি একেবাৰে তেজপাত আনিছে বা কাপোৰ আনিছে অলৰেডি 20 ইয়াৰ্স মানে আপোনাৰ 20 বছৰ হৈ গ'ল আজিলৈকে মই জড়িত হৈ আছে 4th জেনাৰেশন চলি আছে আমি ষ্টনৰ ওপৰত বিলিভ নকৰো আমাৰ সদায় তন্ত্ৰ মন্ত্ৰ আৰু টকা পইচাটো কম খৰচতে কম পূজা পাঠ হৈ থাকে তো এইবিলাক সৰু টটকা যদি আপোনাৰ ইউজ কৰিব পাৰে ঘৰতে আপোনাৰ যদি সঠিক নিয়ম হিচাপে নিয়ম কি একো নাই যেতিয়া কৰিব তেতিয়ালৈকে আপুনি খাব পাৰিব কিন্তু বাট আপুনি ভেজ খাব লাগিব আৰু যদি ৰাতিপুৱা কাম কৰিব লাগে 10টা আগত কৰিব গা ধুই কৰিব লাগে কোনো কাম কৰি আছে আমি পাতিম যেহেতুকে একেবাৰে কম খৰচতে তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীয়ে যি সমস্যা সমাধানৰ বাবে যি উপায় দিয়ে একেবাৰে কম খৰচতে দিয়ে আৰু কিন্তু কেতবোৰ নিয়ম আপুনি মানি চলিব লাগিব কিদৰে মানি চলিব কিদৰে আপুনি সমস্যাৰ সমাধান পাব আমি সকলো বিষয় আলোচনা কৰি যাম কিন্তু এখিনতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি Boneless, so epic. You'll big, pop, 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 pop. Dip, 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 strip. Big pop, dip, strip. Big pop, dip, strip. Big pop, dip, strip. Big pop. Soch less. It's boneless. KFC boneless range. Starting ₹99.
স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক আমি ইতিমধ্যে আপুনি কৈছে যে একেবাৰে কম খৰচতে সমাধান কিছুমান নিয়ম মানিব লাগিব নিয়ম আমাৰ ইমান ডাঙৰ নিয়ম নহয় নিয়ম দুটা হ'ল যেতিয়া কামটো কৰিব তেতিয়া আপুনি ভেজ খালে ভাল হয় মানে যেদিনা কৰিব আৰু ৰাতিপুৱা 10টা আগত কামবিলাক কৰিব যেগুলো আপোনাৰ শুভ কাম আৰু যেতিয়া কৰিব তেতিয়া গা ধুই কাম কৰিব বেলেগৰ লগত কথা পাতিব নালাগে কিছুমান ক্ষেত্ৰত পূজা কৰি আছে ফোনত কথা পাতিছে নহয় যদি এইবিলাক টটকা যদি আপুনি কৰিব যিকোনো টটকা মোৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ কিন্তু ভাল ফল পাব আৰু যদি কোনোবা যদি মানুহ এটো যদি চাব নোৱাৰে মোৰ এটা ইউটিউব চেনেল আছে দিব্যজ্যোতি শাস্ত্ৰী বুলি তাতে যদি ইমান আৰু ভাল ভাল টটকা আছে চাব পাৰে হাতৰ ৰেখাৰ ওপৰতো কেতবোৰ কথা নিৰ্ভৰ কৰে কিছুমান ক্ষেত্ৰত মানুহ হৰস্কোপ নাই আমি কেনেকৈ গম পাম ৰাহু স্থান কোনটো শুক্ৰ স্থান কোনটো আৰু কেতু স্থান কোনটো প্ৰথম আপোনাৰ হাত যিকোনো হৰস্কোপত প্ৰথমতে আপুনি এটা মনত ৰাখিব আপোনাৰ দুটা হাত চাব লাগিব কিছুমান ক্ষেত্ৰত কৈছে ছোৱালীবিলাক লেডিজবিলাক হ'ল আপোনাৰ লেফ্ট হেণ্ড ল'ৰা ৰাইট হেণ্ড এই এনে নহয় প্ৰথমে দুটা হাত চাব দুটা হাতত যদি আপোনাৰ যদি সেম পজিশন থাকে যদি আপোনাৰ ধৰক ইয়াতে ৰাহু আছে ৰাহু স্থানত হ'লে আপোনাৰ ক্ৰছ বা তিল চিহ্ন আছে যদি সেম চিহ্ন আপোনাৰ লেফ্ট হেণ্ড হৈ থাকে তেনেহ'লে গম পাব আপোনাৰ প্ৰব্লেম বেছি হৈ আছে যদি লেফ্ট হেণ্ডত আছে কিন্তু ৰাইট হেণ্ডত নাই তেনেহ'লে আপোনাৰ প্ৰভাৱটো কম পৰিব কিন্তু দুটা হাতত যদি আপোনাৰ একই চিহ্ন একই জায়গাত যদি বহি থাকে তেনেহ'লে গম পাব আপোনাৰ হৰস্কোপত বা হাতত পজিশন বেয়া কেনে গম পাব ৰাহু স্থান এইটো হৈ থাকে ৰাহু হ'ল এই ফিংগাৰত একদম তলত যিটো ৰাহু স্থান কৰি থাকে এইখিনি হ'ল আপোনাৰ কেতু স্থান আৰু এই হ'ল আপোনাৰ হ'ল শুক্ৰ স্থান শুক্ৰৰ পৰা শুক্ৰ যদি আপোনাৰ নেট জাল চিহ্ন কলা তিল অথবা আপোনাৰ আইলেণ্ড অথবা যদি এৰো ভাৱ থাকে তেনেহ'লে শুক্ৰ বেয়া আর কেতু রাহু স্থান সেম থাকে যদি ক্রস থাকে বা তিল থাকে বা রাহু বেয়া হলে জানি আপনার সাডেনলি লাইফত প্রবলেম ফাইনান্সিয়াল হব ডিপ্রেশন এনজাইটি ওভার থিঙ্কিং রাহু করায় কেতু যদি হয় তা প্রথম হলো আপনার হেলথের প্রবলেম পেটের প্রবলেম থাকিব পেটের আপনার লিভার ফাংশন প্রবলেম থাকবে খাওয়া দাওয়া হজম নহব থার্ড আপনার হল আপনার ল্যান্ড রিলেটেড প্রবলেম থাকিব আর শত্রুবিলাক এনিমিজবিলাক আপনার আননেসেসারি প্রবলেম আর ডিস্টার্ব করব আর কেতু যদি বেয়া থাকে আর আপনার নিজের ভাই বনির লগত মানে ইমান রিলেশন ইমান ভাল নহয় ঘৰতে মানে পৰিয়ালৰ মাজতে কাজিয়া পাছে এটা হিংসা জেলাসি সব থাকিব তো আমাৰ প্ৰত্যেকটা প্ল্যানেট এটা আপোনাৰ কাৰণ আছে চাব লাগে ক'ত কাল লগত লিংক আছে এনেকা নহয় যে আপুনি হাত চালো মোৰ আপোনাৰ কেতুটো বেয়া এই নহয় কেতু ইয়াতে কিছুমান চাব মই তিল আছে কিন্তু মানুহজন ভাল হৈ আছে তো ক'ত কাল লগত লিংকটো চাব লাগিব এনেকা নহয় সেম বস্তু নহয় এটো হ'ল আমাৰ কমন থিওৰি বেলেগ কমন থিওৰি এই হয় কিন্তু বাট তাল কাল লগত লিংক আছে এজ চাব লাগিব কিমান এজ হৈ আছে এটা যদি 3 বছর বা 5 বছর লড়া ছিল তার কোনো শত্রু হব নালাগে কেন তাত এখানে তিল আছে তাতে পেটের প্রবলেম থাকিব আপনার এজ দিয়ে আমার বিচারটো হয়ে থাকে তো এজের লগত হয় বা এইটো লড়া না ছোৱালী তার লগত এইটো বিচারটো হয় অ্যাস্ট্রোলজি এনেকা নহয় খালি রাশি হলে সেম নহয় আপনার লড়া না ছোৱালী এজ চাব লাগিব কোন নক্ষত্র ক'ত জন্ম তাৰপিছত আপোনাৰ অ্যাস্ট্রোলজি হয় তো অ্যাস্ট্রোলজি কমন নহয় তো এইবিলাক ক্ষেত্ৰত আপুনি ৰেমেডি কৰিব প্ৰত্যেকটা ক্ষেত্ৰত বাৰবাৰ কৈছো আপোনাৰ যদি কোনো গ্ৰহ যদি বেয়া থাকে বা আপোনাৰ সমস্যা হৈ আছে প্ৰথম আমি পূজা পাঠ কৰক বেকাৰ কোনো ষ্টন জেমছ ষ্টন পৰি লাভ নাই ষ্টনৰ কোনো কাম নহয় ষ্টন হল আৰ্টিফিশিয়াল টকাও খৰচ আৰ্টিফিশিয়াল কেন আপোনাৰ যদি মই অ্যাস্ট্রোলজাৰ মোৰ পৰা যদি কোনে কাক বেলেগ মানুহ দেখাব ক'ব দাদা এইটো মাত্ৰ আপোনাৰ ডুপ্লিকেট তেতিয়া মানুহ মনটো বেয়া হৈ যায় তো তাক কৈছে আপুনি পূজা পাঠ কৰক আৰু আপোনাৰ পূজা পাঠত যদি আপুনি কৰিব পাৰে নিয়ম নিষ্ঠা যদি কৰিব পাৰে তো মানুহৰ জীৱনত উন্নতি আৰু লাভত থাকিব তো আৰু এটা মই এটা টটকা দি আছো এইটো হ'ল আমাৰ বাস্তু ক্ষেত্ৰত হ'ব অথবা আপোনাৰ এনিমিজ শত্ৰুবিলাক ডিস্টার্ব কৰি আছে অথবা আপোনাৰ মানুহ কু নজৰ লাগি আছে মানুহৰ নজৰৰ কাৰণে আপোনাৰ ঘৰৰ উন্নতি নাই নজৰৰ কাৰণে এডুকেশ্যন ল'ৰা ছোৱালী বেয়া হৈ আছে তো ফাইনেন্সিয়াল টকা পইচা সেভিংস নহয় এই টটকা দি আছো এইটো কৰিব সদায় কৰিব 21 দিন কন্টিনিউ কৰিব শনিবাৰ পৰা আৰম্ভ কৰিব 21 ডেজ এটা কন্টিনিউ কৰিব প্ৰথমত আপুনি এটা মাটি চাকি ল'ব এইটো আপোনাৰ সিস্টেম ঘৰিব কৰি ল'ব ৰাতি গধূলি সময়ত আপুনি এইটো ঘৰ কৰিব এটা এনেকা মাটি চাকি ল'ব এটা আপুনি এনেকা মই দেখাইছো এনেকা ল'ব মাটি চাকি ল'ব তাৰপিছত অলপ আপুনি আপোনাৰ ফিটকাৰি দিব আৰু এটা শুকান জলকীয়া দিব আৰু তিনি পিস আপুনি তেজপাত দিব তো এই তিনটা বস্তু জ্বলাই দিব জ্বলাই যেটো ধোঁৱা ওলাব এই ধোঁৱাটো যদি আপনি প্ৰত্যেকটা ঘৰ মানে আপোনাৰ ঘৰত ৰুমত দিব পাৰে আৰু যদি নহয় পাৰ্টিকুলাৰ কোনো ব্যক্তিৰ গান হৈ আছে বা ল'ৰা বা ছোৱালী হাজবেণ্ড ওয়াইফৰ লগত তো তাৰ এন্টি ক্লকৱাইজ মানে মোৰো হাতবাৰ ঘূৰাব আৰু দোকানত যদি এনেকা সমস্যা হয় মানুহ নজৰ লাগিছে বিজনেস বেয়া হৈ আছে দোকানত কৰিব যদি এইটো শনিবাৰ পৰা যে কন্টিনিউ যদি আৰম্ভ কৰে 21 দিন কৰে 21 দিনৰ পিছত চাব আপোনাৰ
21 দিন 7 দিন পিছত গম পাব মানে আপোনাৰ চেঞ্জ হৈ আছে পজিটিভ হৈ আছে পজি আপুনি সব কাস্টমাৰ গলে আহি আছে অথবা ঘৰৰ মানে সুখ শান্তি আহি আছে ঘৰৰ কাৰ্যটো কমি আছে মই এইবিলাক টটকা 100% কাম কাৰণ মই 20 বছৰ আৰু মোৰ 4th জেনাৰেশ্যন চলি আছে এইটো এই প্ৰফেশনালটো ইমান অভিজ্ঞতাৰ পিছত আৰু এইটো কিতাপত পুথিত লিখা আছে এগুলো যদি কৰিও পাৰে মই গ্যাৰান্টি দিলো আপোনাৰ পৰিয়ালৰ সুখ শান্তি আহিব লাগিব ভাল ফল পাব হয় তো আমাৰ টটকা আৰু হল এটা কথা এখিনতে খুলি লওঁ যে আপুনি যেটোকে একেবাৰে কম খৰচত দিয়ে খুটাৰে আপুনি লং বান্ধি আনিছে তো খুটা যে লং যেটো বান্ধা হয় যেটো আমাৰ হল সর্বকাজে বাধা নাশ আমি এক্সাম দিব গৈ আছো অথবা আপোনাৰ কিবা গভর্নমেন্ট এক্সাম হোক বা ইন্টারভিউ কাৰণে হোক বা অথবা আমাৰ কোন ভাল হ'ব কাম বা তোমাৰ ৰাহু বেয়া কেতু বেয়া বা শুক্ৰ বেয়া যিকোনো ক্ষেত্ৰত আপুনি এনেকা মানে গ্ৰীণ ডাটা খুটা লব তাতে গ্ৰীণ হ'ব লাগিব খুটাটো আপুনি লব 21 পিস লং 21 পিস লং এটা এনেকা মালা গাঁঠিব মালা গাঁঠি যদি আপোনাৰ ঘৰৰ কাষতে যদি কোনো গণেশ মন্দিৰ থাকে গণেশ মন্দিৰ যাব পাৰে অথবা আপোনাৰ নিজৰ ঘৰতে যদি গণেশৰ মূৰ্তি থাকে তাতে গৈ যদি আপুনি এটো অৰ্পণ কৰিব অৰ্পণ কৰাৰ সময় ওম গাং গণেশায় নমঃ এই মন্ত্রী 108 বার যদি অর্পণ যদি করিব পারে তেনহলে আপনার সর্বকাজের পড়া সর্বকাজের সিদ্ধিনাশ যেটা বাধা হয়ে আছে বাধাগুলো আপনার পজিটিভ ফল পাবো আর মন্দিরে যদি দিব পারে মন্দির দিব পারে মাহত এটা দিব 100% পজিটিভ ফল পাবো এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কোৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক মই গুৱাহাটীৰ পৰা কৈছো মোৰ নাম তপন দাস মোৰ 1981 7 আগষ্ট 7 আগষ্ট ৰাতি 2:45 1981 7 আগষ্ট জন্মস্থান ক'ত গুৱাহাটী ৰাতি কেটা দুটা কিমান ক'লে 2:45 গুৱাহাটী জন্ম 1981 43 চলি আছে আপোনাৰ হৰস্কোপ ৰাশি হল তুলা ৰাশি মিথুন লগ্ন লগ্ন দ্বিতীয় স্থানত চাব আপোনাৰ ৰাহু ৰবি বুধ বহি আছে কিন্তু আপোনাৰ ৰাহু বুধ কানেকশন ওভাৰ থিংকিং হৈ থাকে ডিপ্ৰেশন এনজাইটি আহিব ৰাহু হল সাডেনলি প্ৰবলেম বুধ যদি কানেকশন হৈ থাকে তাহলে আপোনাৰ ব্ৰেইন হ্যাং হৈ থাকিব ভাবিব এটা কৰিব এটা বুধৰ কাৰণে হৈ থাকে ৰবি লগত ৰাহু যুক্ত গহন যোগ হৈ আছে ফাইনান্সিয়াল প্ৰবলেম হৈ আছে লগ্নত অষ্টমত কেতু আপুনি সদায় এটা নেগেটিভ থট নেগেটিভ আপোনাৰ ইম্প্যাক্ট আহি থাকে ভাবে এটা কৰে এটা হেল্ল' কোনি আছে আপুনি হয়তো ডিসকাউন্ট হৈছে তো এইবিলাক কাউনে কি হৈছে আপোনাৰ আজিলৈকে সাকসেসফুল হোৱা নাই 98 জন্ম 43 প্লাস চলি আছে বাট আজিলৈকে তেকা সাকসেসফুল এইবিলাক যদি গহন যোগ মনত ৰাখিব আমি যেনেকা গহন মানি থাকো না চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ মানি থাকো থাকিলে আমি খোৱা দাওয়া নকৰো তো যদি কোনোবা কার হরস্কোপত যদি গহন যোগ থাকে না তাহলে কি আপনার লাইফটো মানে গহন লাগি যায় হ্যাং হয়ে যায় কামটো কোনো কাম সাকসেসফুল নহয় লাইফটো ইনকমপ্লিট থাকে মানে কোনো আপনার ডিপ্রেশন এনজাইটি থাকিব ওভার থিংকিং থাকিব যদি এইবিলাক ঠিক নকৰে যিমান আমাৰ এজ বাঢ়ি থাকে না মানুহৰ প্ৰত্যেকটা নিডটো বাঢ়ি যায় যেটা নিড যদি বাঢ়ি যায় তাহলে সমস্যাটো প্ৰবলেমটো বেছি হৈ থাকে রেমেডি কৰক সাকসেসফুল পাব আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে আসলতে বহুজনে আমাকো সুধে যে আপোনাক কিদৰে সাক্ষাৎ কৰিব পাৰি গতিকে আমি DY 365 ৰ দৰ্শকক পুনৰ এবাৰ জনাই থব বিচাৰিছো যে 1 2 3 4 5 8 9 12 17 18 19 20 28 29 30 31 গুৱাহাটীৰ বখিষ্ট চাৰিআলিৰ পিলিংকাটাৰ ৰোডৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ আছে 6 তাৰিখে জোৰহাট হোটেল ইন্দ্ৰা বৰুৱা চাৰিআলিত আছে 7 তাৰিখে সুবুৰীয়া অৰুণাচললৈ যায় নাহৰ লগন সৰস্বতী জুৱেলাৰ্ছ ৰাজধানী পেট্ৰল পাম্পৰ বিপৰীতে আছে 10 তাৰিখে বঙাইগাঁও মাঙ্গলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে 21 তাৰিখে তিনিচুকীয়া টিডি জুৱেলাৰ্ছ প্ৰকাশ বজাৰৰ প্ৰথম মহলত আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেট সোণাৰুপট্টিত আছে 23 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ সাৰ্কুটাছৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোড ৰাধেশ্যাম মিঠাই দোকানৰ বিপৰীতে আছে 27 তাৰিখে খৈবৰগাঁও নগাঁৱৰ লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে আৰু লগতে হোৱাটছআপ নম্বৰ 8486238219 যিকোনো সমস্যা সন্দৰ্ভত আপোনাৰ বা আপোনাৰ আত্মীয়জনৰ পোনপটীয়াকৈ প্ৰশ্ন কৰক সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি যদি আগবাঢ়ো তো আগবঢ়াতে মই কৈ আছো যোনে মোৰ চেম্বাৰত আগত আহিব আগৰ পৰা এটা বুকিং কৰিলো কি কিছুমান ক্ষেত্ৰত এনেকা হয় মই বিশেষ গুৱাহাটী এনেকা হয় মই গুৱাহাটী নেথাকো ঘৰত আহি যায় পিছৰ তেখেত নাই এনেকা বহুত ক্লায়েণ্ট হৈ থাকে যেতিয়া আহিব ফোনটো আপোনাক কৰি ল'ব যদি মন নপায় মোৰ ফেচবুকত হোক বা পেজত হোক মোৰ নম্বৰটো আছে তাৰ পৰা কালেক্ট কৰি আপুনি মোক ফোন কৰি তাৰ আগত আহিব মানে বেলেগ বেলেগ জাগালৈ মোৰ বাহিৰত চেম্বাৰ থাকে তেতিয়া মানুহ বেয়া লাগে আহি যদি ঘূৰি যায় তো আপোনাক ফোন কৰি আহিব তো আমাৰ গ্ৰহবিলাক আলোচনা যে কৰি আছিলোঁ ইয়াৰ লগত চাব আপোনাৰ মানে ৰুদ্ৰাক্ষৰ যেটো আমি লক্ষী কৰি
লক্ষ্মীৰ ৰুদ্ৰাক্ষৰ আমাৰ দেখোন আমাৰ 21মুখী ৰুদ্ৰাক্ষৰ আছে প্ৰত্যেকটা ৰুদ্ৰাক্ষৰ এটা নাম আছে কিয় কাৰণে হৈ থাকে তো এটা ৰুদ্ৰাক্ষৰ মই কৈ আছো এইটো আপোনাৰ যদি যিকোনো আপোনাৰ মানে একমুখী ৰুদ্ৰাক্ষ একমুখী নহয় এটা সাতমুখী ৰুদ্ৰাক্ষ সাতমুখী লক্ষ্মী কৰি যদি আমি লক্ষ্মী আপোনাৰ ৰুদ্ৰাক্ষৰ কৈ থাকোঁ লক্ষ্মী মানে কি হ'ল সাতমুখী হ'ল আপোনাৰ ফাইনেল ৰাহু হ'ল যেটো আগতে সেভিংস আননেসেসারি প্রবলেম বাজারবিলাক আহি থাকে যদি সাতমুখী ৰুদ্ৰাক্ষ যদি ৰঙা হোতা দিয়ে আপোনাৰ ডিংগিত পিন্ধিব পাৰে তেনে আপোনাৰ ফাইনেন্সিয়াল ক্ষেত্ৰত সেভিংস হ'ব আৰু সাতমুখী ৰুদ্ৰাক্ষ বলে আপোনাৰ বিজনেস হোক কেৰিয়াৰ হোক এডুকেশ্যন সব ক্ষেত্ৰত সাকসেসফুল পাব কিন্তু আপোনাক ধন্যবাদ জনাইছো আপুনি বহুমূলীয়া আসলতে বহু ধৰণৰ সমস্যাৰ কথা সমাধান আপুনি আজি আগবঢ়াইছে বহুমূলীয়া কথা আপুনি ক'লে আসলতে সমস্যা জীৱনত আছে কিন্তু প্ৰতিটো সমস্যাৰে সমাধান আছে ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞা বিদায় লৈছো ধন্যবাদ